এবার মাতিছো আমার নেক্সট প্রতিযোগী বিনীতা দাস ফ্রম শুৱালকুছি। বিনীতা কি গাবা? মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্বিলঙৰ গধূলি গান গাইছো। অল দ্য বেষ্ট। থেংক ইউ। শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী ঘৰতৰ মৰণি সোণালী শ্বিলঙৰে গধূলি ৰঙীন বজাৰ পাৰ হৈ হৈ উদাকৈ ভৰিৰে দুবৰি গছকি সৰু সৰু চিৰি চিৰিয়া নিজৰাৰ পাৰতে হাঁহি হাঁহি তুমি মই সিদিনা কৰিব যে খুজিছিলো নিশ্চৰি শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী ঘৰতৰ মৰণি সোণালী শ্বিলঙৰে গধূলি শ্বিলঙৰে গধূলি শ্বিলঙৰে গধূলি। বিনীতা নৱৰূপেতো সত্ৰীয়া নাচি নাচি গায়, হয় তুমি কি নাচা? এইটো ক'ব নোৱাৰিম। প্ৰাকৃতিক ডান্স বুলি কয়, নেচাৰেল ডান্স। এনেও দুইগৰাকী আজি প্ৰকৃতি হৈ আছে, এজন বটল গ্ৰীণ এজন ডিপ গ্ৰীণ। নেচাৰেল অভাৱবিলাকে ভাল পাব চাই এইটো পিছত। এনিৱে ভাল গাইছা। তোমাৰ তোমাৰো ট্ৰেভেলৰ প্ৰব্লেম এটা আছে আৰু এইটো অন্তৰত বেছিকে দেখা গৈছে। য'ত কপিব নালাগে তাত কপিব ভইচটো। বাকী চাইনটো ভালে গাইছা তুমি, আৰু এণ্ডিংটো অলপ বেয়া গাইছা শেষ কৰোঁতে। গতিকে এই ট্ৰেভেলৰ বস্তুটো বহুতো আছে বাৰু, বহুত ছিংগাৰ থাকে মই দেখিছোঁ। এইটো সেইটো যিমান পাৰি কণ্ট্ৰল কৰিব পাৰিবা সিমান ভাল হ'ব। ঠিক আছে, থেংক ইউ জুবিন দা, অল দ্য বেষ্ট। থেংক ইউ। থেংক ইউ। এবাৰ মাতিব লৈছো আমাৰ নেক্সট প্ৰতিযোগী অখিল ভৈৰৱ ফ্ৰম গুৱাহাটী। অখিল, আজি কনফিডেন্ট? Yeah. Okay, all the best. তোমাৰ উষা পহুৱা কোমল শেৱালি কোমল ভাহি ভাহিয়ে হৃদয় ভৰিৰে শুনাই এটি কিবা মিঠা বাৰী শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহি তোমাৰ উষা পহুৱা কোমল শেৱালি কোমল ভাহি
ভৰাই এই পৃথিৱা মিঠাবাৰী শাৰদীয়া চেনেহীৰে কঁকাল ইমান দাহি তোমাৰ উশাহ কহুৱা শেৱালি কোমল হাঁহি থেংক ইউ অখিল বিৰাট ভাল লাগিল তোমাৰ গানটো শুনি আচ্ছা তুমি টিভি চোৱা নে নোচোৱা চাওঁ চিৰিয়েল চোৱা মই কিন্তু আচলতে চিৰিয়েল মই অসমীয়া চিৰিয়েল বেছিকৈ চাওঁ ৱাও অসমীয়া চিৰিয়েল বেছিকৈ চোৱা হয়। কোনখন তোমাৰ আটাইতকৈ বেছি ভাল লাগে বেহাৰবাৰী আউটপোষ্ট অকে বেহৰবাৰী আউটপোষ্ট তোমাৰ ভাল লাগে আচ্ছা কোনটো কেৰেক্টাৰ তোমাৰ চবচে বেছি ভাল লাগে খাটনিয়াৰ এইটো কেৰেক্টাৰ খুব ভাল লাগে অকে আমি এনে মানুহে কয় যে ছোৱালীসকলে বেছি চিৰিয়েল চায় হয়নে ছোৱালী কিন্তু ইয়াত আমাৰ অখিলে চিৰিয়েল চায় তোমালোকে চোৱানে তোমালোকেও চাই থাকিবা অখিলৰ দৰে ৰেঙনি চিৰিয়েল আৰু জুবিন দা আপুনিও চাই থাকিব চিৰিয়েল চাই থাকিলে মিউজিক কোনে কৰিব চিনেমা কোনে কৰিব চিৰিয়েল চব অল ইন ওৱান হ'ব লাগে মানুহ মই চিৰিয়েল নাচাওঁ মই এখনেই বহুত আগত চাইছিলোঁ হিন্দী চিৰিয়েল শ্ৰীমান শ্ৰীমতী বুলি এখন চাইছিলোঁ মাজতে ইভেন মই অনুৰাধা কৰিছোঁ অনুৰাধা ইমান হিট হৈছে কিন্তু অনুৰাধা মই আজিলৈকে চোৱা নাই এটা পিছত এডিটিঙতে চাইছোঁ আৰু ৰাজেশ ভূঞা কৃপাত এখনেই চিৰিয়েল কৰিলোঁ আৰু সেইখনে জীৱনৰ প্ৰথম আৰু লাষ্ট চিৰিয়েল হ'ব আশা কৰিছোঁ আৰু নকৰোঁ লাষ্ট কিয় এই বহুত টাইম খায় নোৱাৰি তাতে জুবিন দা ষ্টাৰ্ট সেইবোৰ নহয় আৰু মোৰ কাৰণে বেছিভাগ মানে কষ্ট খায় তাৰমানে সেইটো বৰ ভাল নালাগে কথাটো মই নাহোঁ দেৰিকে আহোঁ চব বহি থাকে তাকে মই কৈছো আপোনাৰ নামটো জেডেৰে ষ্টাৰ্ট হয় তো আপুনি সদায় সেইকাৰণে লাষ্টত আহোঁ পৰীক্ষাটো আগতে সদায় একদম লাষ্টৰ বেঞ্চ পাওঁ মই চ' সেই আচলতে চিৰিয়েল একদম পাংচুৱেল মানুহৰ কাৰণে আমাৰ নিচিনা মানুহৰ কাৰণে নহয় আৰু অখিলৰ কমেণ্টছ অখিলে আজি অলপ কনফিডেঞ্চ আহিছে যেন লাগিছে তাৰ আজি হাঁহি হাঁহি গাইছে নহ'লে মতা আগে আগে তাৰ মুখখন এনেকুৱা মই নাগাওঁ অখিলে আজি মই নাগাওঁ বুলি নকলে কিয় মই নাগাওঁ ঘৰ যাওঁগে বুলি কৈ দিয়ে এইটো ডাঙৰ বেমাৰ নাজানো তাক কিনে মই বুজাইছো মোৰ ষ্টুডিঅ'টো গৈছে সেইদিনা তাত অলপ চাগে কনফিডেঞ্চ লেভেল আহিছে আৰু ভালো গাইছে আজি খালি গাটো মোৰ অকণমান ল' হোৱা যেন লাগিছে এতিয়া আচলতে মাতটো অকণমান বহি আছিলে সেইকাৰণে মই এইটো স্কেলতে কমফৰ্টেবল পাইছো এটা স্কেল উঠা হ'লে আৰু ভাল লাগিলে কিছুমান লোনত গম পোৱা নাই তাৰমানে সেইটো ভাল হৈছে থেংক ইউ তোমাৰ কাজ চাজ ভাল ইটছ গুড ছিংগিং থেংক ইউ বঢ়িয়া থেংক ইউ ভাল হৈছে অখিল আজি যেনেকৈ পাৰফৰ্ম কৰিছা হাঁহি হাঁহি কনফিডেণ্টলি ভয় নকৰাকৈ তেনেকৈ পাৰফৰ্ম কৰি থাকিবা যদি আজি তুমি এলিমিনেট হৈ নোযোৱা অ'কে থেংক ইউ ভিউৱাৰ্ছ এয়া আছিল অখিল আমাৰ আজিৰ থিম সুৰৰ এনাজৰীৰ শেষৰ গৰাকী প্ৰতিযোগী ইতিমধ্যে আমি আমাৰ টপ 12ৰ গীত শুনিলো আৰু এতিয়া সময় হৈছে আমাৰ ৰিজাল্টছৰ কোন যাব ডাৰ্ক জোনলৈ আৰু কোনে পাব ভইচ অফ দ্য উইক এই গোটেইখিনি আমি জানিম কিন্তু এই সমূহ বিৰতিৰ পিছত চাই থাকিব নেছলে প্ৰেজেন্টছ মই জুবিন গাৰ্গ হ'ব বিচাৰো powered by Gold Digital Cinema and co-powered by Secret Temptation Dio जब जिंदगी महकने लगे